হাই ফ্ৰেণ্ডছ, মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব। কিয়নো যোৱাটো খণ্ডত অংশুৱে গান গাই ক'ৰবাত যাবলৈ ওলাইছিল আৰু তেতিয়া ৰত্নই আজি তোৰ মুখত গান শুনিলো যে আৰু মানুহটো ৰোমান্টিক হৈ আছে। কথাটো কি বুলি অংশুক সুধিছিল আৰু অংশুৱে ৰত্নৰ জোতাযোৰ পিন্ধিব খুজিছিল আৰু তেতিয়া ৰত্নই তই লাজ কৰিব নালাগে কচোন বুলি সোধা দেখিবলৈ পাইছিল। আজিৰ খণ্ডটোত পৰী বাহিৰলৈ অকলে যাবলৈ ভয় কৰি থাকিব আৰু তেতিয়া পৰীক থবলৈ সোণ যাব। আৰু অকল ঘৰত বহি লখিমী হৈ থাকিলেই নহব, সময়ৰ লগত কেতিয়াবা দুৰ্গামা হ'ব লাগিব বুলি শুনে পৰীক কব। আৰু পৰী গৈ থকাৰ সময়তে ত্ৰিদীপ আহিব আৰু পৰীক ডিষ্টাৰ্ব কৰি থাকিব। আৰু তেতিয়া পৰীয়ে ত্ৰিদীপক একচৰ মাৰি ঘৰলৈ যাব আৰু তেতিয়া অংশুৱে পৰীক দেখি তই গৈছিলিহে আকৌ আহিলিয়ে যে বুলি সুধিব। আৰু তেতিয়া পৰীয়ে একো নোকোৱা দেখি অংশুৱে তোৰ কিবা এটা হৈছে কচোন বুলি পৰীক সুধিব। এতিয়া বাৰু পৰীয়ে অংশুক ত্ৰিদীপৰ কথাবোৰ কবনে, দেখিবলৈ পাব আজিৰ খণ্ডটোত। ইফালে আকৌ পৰী আজি ঘৰলৈ যোৱাৰ পিছত ত্ৰিদীপে পৰীক ফোন কৰিব আৰু যেতিয়াৰ পৰা তোমাৰ হাতৰ স্পৰ্শ মোৰ গালত পৰিছে তেতিয়াৰ পৰা মোৰ তোমালৈ যেন ঘনে ঘনে মনত পৰিছে বুলি পৰীক কোৱা দেখিবলৈ পাব। আপোনালোকে সূৰুযমুখী ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব। আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।